নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 9 জানুৱাৰী 2024, অসমীয়া 24 পুহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:33। আজি হৈছে জ্যৈষ্ঠ তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ পৰিয়ালত কিছুমান শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। আপোনাৰ বিৰোধীয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। আপুনি হয়তো আপোনাৰ চিন্তা আৰু অনুভৱ আপোনাৰ জীৱনসংগীৰ সৈতে শ্বেয়াৰ কৰিব। আপোনাৰ মধুৰ ভাষণৰ শলাগ লোৱা হ'ব। সৰু সৰু বিষয়বোৰৰ বেছি গুৰুত্ব নিদিব। আপুনি যথেষ্ট ফিট আৰু সুস্থ হ'ব। বৃষ ৰাশি। আজি আপুনি হয়তো কিছুমান ব্যয়বহুল বস্তু ক্ৰয় কৰিব পাৰে। আপুনি আত্মবিশ্বাসেৰে আপোনাৰ সকলো প্ৰচেষ্টাত আগবাঢ়ি যাব। বহিৰাজ্যত ব্যৱসায় কৰা সকলৰ আয় বৃদ্ধি হোৱা দেখা যাব। ডায়েবেটিছ ৰোগীয়ে অসুবিধা বাঢ়িব পাৰে। আপোনাৰ সন্তানৰ আচৰণত আপুনি বিচলিত হ'ব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। আপোনাৰ সন্তানৰ পৰা লাভ কৰিব আনন্দদায়ক খবৰ। আপুনি হয়তো কিবা এটা মানহানিৰ সন্মুখীন হ'ব পাৰে। গতিকে এনে পৰিস্থিতিত সাৱধান হওক। আপুনি আপোনাৰ ব্যৱসায়ত নতুন নতুন ধাৰণাৰে পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। আপোনাৰ পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব। কৰ্কট ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ সুসংগঠিত হ'ব। সুস্বাদু খাদ্য উপভোগ কৰিব। ৱৰ্কিং প্ৰফেশ্যনেলৰ আয় বৃদ্ধি পাব পাৰে। আপোনাৰ সকলো বাকী থকা কাম এটাৰ পিছত এটাকৈ সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বাঢ়িব। বন্ধু এজনৰ সৈতে হোৱা এক বিসংগতিৰ আজি সমাধান হ'ব। সিংহ ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত কিছু অস্থিৰতা থাকিব পাৰে। কাৰো লগত অভদ্ৰতা হোৱাৰ পৰা বাচি থাকিব। আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক অৱজ্ঞা নকৰিব। পিতৃ মাতৃৰ নিৰ্দেশনা নতুন উদ্যোগ আৰম্ভ কৰাটো আপোনাৰ বাবে শুভ হ'ব। চৰ্দি আৰু কাহ বৃদ্ধি হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। কন্যা ৰাশি। আজি আপোনাৰ ঘৰত আনন্দময় পৰিৱেশ হ'ব। আপুনি নিৰ্মাণ সম্পৰ্কীয় কামত ব্যস্ত থাকিব। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি থাকিব। আপোনাৰ ধাৰণাবোৰ মানুহৰ বহুলাংশে একমত হ'ব। স্থবিৰ হৈ পৰা চুক্তি আজি হয়তো পুনৰ শুদ্ধ পথত আহিব পাৰে। তুলা ৰাশি। ব্যৱসায়ত পৰীক্ষা নিৰীক্ষা কৰাটো এৰাই চলিব লাগে। আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। আপুনি পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ জীৱনসংগীয়ে কোৱা কিবা এটা কথাই আপোনাক বিচলিত কৰিব পাৰে। খং নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। ছ'চিয়েল মিডিয়াত আপুনি যথেষ্ট সক্ৰিয় হ'ব। পাৰিবাৰিক পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। আপুনি আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। আপোনাৰ ব্যৱসায়ত ডাঙৰ ডাঙৰ চুক্তি নিশ্চিত হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত স্থানৰ অনুকূল পৰিৱৰ্তন সম্ভৱ। আপুনি দাঁতৰ লগত জড়িত কামত ধন খৰচ কৰিব। আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ ওপৰত হেঁচা পৰিব পাৰে। আপোনাৰ ল'ৰা-ছোৱালীৰ শিক্ষাত থকা বাধাবোৰ দূৰ হ'ব। আপুনি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব। মকৰ ৰাশি। আপোনাৰ সহকৰ্মীসকলে কৰ্মক্ষেত্ৰত অত্যাধিক সহায় কৰিব। আনন্দদায়ক খবৰ লাভ কৰিলে আপোনাৰ মনোবল বৃদ্ধি পাব। ঊৰ্ধ্বতম বিষয়াৰ সৈতে তৰ্ক কৰিলে আপোনাৰ সময় নষ্ট হ'ব পাৰে আৰু আপোনাৰ সুনামৰ ক্ষতি হ'ব পাৰে। আপোনাৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব। আজি হয়তো হেৰাই যোৱা বস্তু এটা পাব পাৰে। কুম্ভ ৰাশি। ব্যৱসায়ত আপোনাৰ প্ৰদৰ্শন সন্তোষজনক নহ'ব। আপোনাৰ দ্বিধাবোধৰ বাবে আপুনি আপোনাৰ সমস্যাবোৰ আনৰ লগত ভাগ কৰিবলৈ অক্ষম। পাৰিবাৰিক পৰিৱেশ কিছু নিস্তব্ধ হৈ পৰিব। ৰোমান্টিক সম্পৰ্কৰ প্ৰতি এই সময়ত আপোনাৰ বাবে অত্যাধিক চিৰিয়াছ হোৱাটো উপযুক্ত সময় নহয়। আনৰ পৰা বেছি আশা নকৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো আধৰুৱা ব্যৱসায়িক পৰিকল্পনাৰ মাজেৰে চিন্তা কৰি আগবাঢ়িব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰে। কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰিকৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ প্ৰতিভা আনক প্ৰদৰ্শন কৰাত ব্যস্ত থাকিব। আইনী বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকে
প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ।